নমস্কাৰ আজি হবিহলৈ মহান্তন মন্ত্ৰই স্বাগতম জনাইছো বিগত কিছুদিন ধৰি ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ আছে ইতিমধ্যে খবৰসমূহ আপোনালোকে পাই গৈছে আমি যদি সাহসীয় পক্ষৰ কথা কওঁ বিজেপিত বিশেষকৈ বিদ্ৰোহ চলা বুলি একাংশই চৰ্চা কৰিছে শেহতীয়াকৈ সিদ্ধাৰ্থ ভট্টাচাৰ্য ৰাজেন গোহাই অশোক শৰ্মা ইয়াৰ পূৰ্বে আছিলেই গতিকে জ্যেষ্ঠ বিজেপিৰ একাংশ নেতাই এতিয়া দলটোত অৱহেলিত হৈ বিক্ষোভ কৰা বুলি চৰ্চা লাভ কৰিছে আৰু তেওঁলোকে নিজেও কিছু কথা প্ৰকাশ কৰিছে সমান্তৰালভাৱে মিত্ৰ দল অগপৰ কথা যদি আমি উল্লেখ কৰোঁ সমষ্টি পুনৰ নিৰ্ধাৰণক কেন্দ্ৰ কৰি আমগুৰি বিধায়ক প্ৰদীপ হাজৰিকাৰ যি বিক্ষোভ বা যি অসন্তুষ্টি সেই অসন্তুষ্টিও ৰাজ্যৰ ৰাজনীতিত চৰ্চা লাভ কৰিছিল গতিকে সাহসীয় পক্ষৰ অন্তকণ্ডলৰ সময়তেই বিৰোধী পক্ষয়ো ইয়াৰ সুযোগ লোৱা পৰিলক্ষিত হৈছে আৰু ৰাজ্যৰ চৰকাৰ কি ধৰণে চলিছে চৰকাৰ চলোৱা দলসমূহ কি ধৰণে চলিছে তাক লৈ কেইবাটাও মন্তব্য কৰিছে বিৰোধী দলৰ কংগ্ৰেছকে ধৰি অন্য মিত্ৰ দলসমূহেও তেনে প্ৰেক্ষাপটত ৰাইজে স্পষ্টীকৰণ বিচাৰিছে এই ৰাজনৈতিক দলসমূহৰ পৰা কি ধৰণে লৈ যাব বিচাৰিছে দলসমূহক কাৰণ তৃণমূল পৰ্যায়ৰ কৰ্মীসকল জড়িত হৈ আছে দলৰ নেতৃত্বৰ ওপৰত নিৰ্ভৰ কৰে গতিকে তেনে প্ৰেক্ষাপটত কেতবোৰ ৰাজনৈতিক প্ৰশ্ন প্ৰসংগ আজি উত্থাপন কৰিম ষ্টুডিঅ'ৰ মজিয়াত আমাৰ লগত উপস্থিত আছে কংগ্ৰেছ বিধায়ক দিগন্ত বৰ্মন ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ বিজেপি মুখপাত্ৰ ৰূপম গোস্বামী ডাঙৰীয়াক স্বাগতম জনাইছোঁ ৰাইজৰ দলৰ সাধাৰণ সম্পাদক আজিজুৰ ৰহমান আছে স্বাগতম জনাইছোঁ আৰু অগপৰ উপসভাপতি সুনীল ডেকা আমাৰ লগত আছে সুনীল ডেকাকো স্বাগতম জনাইছোঁ মই প্ৰথমতেই বিজেপিৰ পৰা আৰম্ভ কৰিম ৰূপম গোস্বামী ডাঙৰীয়া আমাৰ লগত যেহেতু আছে তাৰ পূৰ্বে বাদ বিসম্বাদটো চলি আছে শেহতীয়া মন্তব্য এটা ৰাজেন গোহাঁইৰ আমি চাই ল'ব বিচাৰিছোঁ তাৰ পাছত মই ৰূপম গোস্বামী ডাঙৰীয়াৰ ওচৰলৈকে আহিম কিন্তু জয়ন্ত মল্ল ডাঙৰীয়াই অকল মিডিয়াতে যে কৈছে নহয় তাতোকৈ বহুত বেয়া বেয়া কথা পাৰ্টি অফিচত কৈছে কেনেকৈ এই চব মানুহ সোমাব দিলি দলৰ বিৰুদ্ধে কোৱা মানুহ ডিঙিত ধৰি উলিয়াই নিদিলি কিয় গতিয়াই উলিয়াই নিদিলি কিয় আজিৰ পৰা সোমাব নোৱাৰিব গতিয়াই উলিয়াই দিম আমি যোনদিনা ৰাইজে তোমালোকক গতিয়াই উলিয়াই দিব সেইদিনাখন তোমালোকক কোনে বচাব মোক ৰাইজে এতিয়াও গতিয়াই উলিয়াই দিয়া নাই তুমি উলিয়াই দিব নোৱাৰা গতিকে সেই চব অহংকাৰ আৰু তাৰ জবাব মই দিম নেক্সট টাইম আহি আছোঁ মই দিম গতিকে সেইখিনি কথা ইমান সৰু ল'ৰা এটাই মোক তেনেকুৱা কথা ক'ব নালাগিছিল মই ৰূপম গোস্বামী ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিছোঁ আপুনি বিজেপিত আজি ৰাজেন গোহাঁই ডাঙৰীয়াই কৈছে বিজেপিৰ জ্যেষ্ঠ নেতা বহুদিন ধৰি বিজেপিত আছে দীৰ্ঘ সময় ধৰি আপুনিও বিজেপিত আছে আপোনাক বহুদিন আগৰ পৰা আমি বিজেপিত দেখি আহিছোঁ গতিকে বিজেপিত থাকি আজি চৰকাৰ যেতিয়া নাছিল তেতিয়াও আপুনি বিজেপিত আছে এতিয়া চৰকাৰ দুবাৰকৈ আপোনালোকৰ চৰকাৰ আছে তথাপি বিজেপিত আছে কিন্তু বিজেপিত শেহতীয়াকৈ যিবোৰ ঘটনা ঘটি আছে আৰু শেহতীয়া উদাহৰণ ৰাজেন গোহাঁই তাৰ পূৰ্বে লাহে লাহে কিছুমান কথা ওলাইছিলে অশোক শৰ্মাৰ দৰে জ্যেষ্ঠ বিজেপিয়ে বিষোদ্গাৰ প্ৰকাশ কৰিছিল তাৰপিছত সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ কথাটো আহিল তেখেতেও কৈছে যে মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলিছে আৰু শেহতীয়াকৈ ৰাজেন গোহাঁই এই ৰাজেন গোহাঁই যিটো মন্তব্য এই মন্তব্য আপুনি অৱগত সম্ভৱত হ'ব পাৰে কাৰণ দিল্লীলৈ অমিত শ্বাহৰ সৈতে বৈঠকৰ বাবে তেখেত গৈছে যোৱাৰ পূৰ্বে কৈ থৈ গৈছিল কাৰণ তেখেতে যেতিয়া পদত্যাগ পত্ৰ প্ৰেৰণ কৰিলে চৰকাৰী পদবীৰ পৰা কেবিনেট মৰ্যাদা ত্যাগ কৰিলে বিজেপি কাৰ্যালয়ত ৰাখি সংবাদ মাধ্যমৰ ওচৰতো অসন্তুষ্টি ব্যক্ত কৰিছিল তাৰ পাছত কৈছে যে জয়ন্ত মল্ল বৰুৱাই যাক তেখেতৰ ভাষাত হয়তো কৈছে যে সৰু বয়সত যথেষ্ট কম বা বহুতে ন বিজেপি বুলিও ক'ব বিচাৰে গতিকে তেনে এগৰাকী ব্যক্তিয়ে তেখেতক লৈ গতিয়াই উলিয়াই নিদিলে কিয় এই ধৰণৰ কথা কোৱা বুলি কৈছে তাৰ পাছত বিৰোধীও এই কথাটো কৈছে যে সংস্কাৰ কি বিজেপিৰ আচলতে সংস্কাৰ কি জ্যেষ্ঠজনক সন্মান নিদিয়ে নেকি দলটোত ৰাইজে জানিব বিচাৰিছে আচলতে কি ধৰণে চলিছে কিয় এই অসন্তুষ্টি কিয় এই বিষোদ্গাৰ চাওক প্ৰথম কথা আপুনি যদি চাই এটা পুখুৰীত মাছ আপুনি কম মাছ থাকে নিশ্চয় নদীত তাতকৈ বেছি মাছ থাকে প্ৰজাতিও বহুত থাকে ঠিক সাগৰত আৰু থাকে গতিকে আজিৰ তাৰিখত বিজেপিটো সাগৰলৈ পৰিণত হৈছে তে নিশ্চিতভাৱে বিভিন্ন প্ৰকাৰৰ মাছ আহিছে বিভিন্ন ধৰণৰ তাতে প্ৰজাতিয়ে বসবাস কৰিছে খুটখাট লাগিবই দল যেতিয়া ডাঙৰ হয় খুটখাট লাগে এইটো বৰ ডাঙৰ কথা নহয় কিন্তু মই ভাবোঁ দল বিজেপি এক অনুশাসনমূলক দল আৰু এইটোক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব ইয়াত বিভিন্ন কাৰক থাকিব পাৰে এতিয়া কোনে কি কাৰণত কি কথা কৈছে কিবা বিভিন্ন ধৰক কাৰোবাৰ ব্যক্তিগত থাকিব পাৰে কাৰোবাৰ হয়তো ৰাজনৈতিক স্বাৰ্থ থাকিব পাৰে
কাৰোবাৰ কোনোবা মানুহ এনেকুৱাই হয় তাৰ কথা বতৰাই তেনেকুৱা সেনেকুৱাও থাকিব পাৰে বিভিন্ন কাৰক হ'ব পাৰে আপুনি এই গোটেই বস্তুবোৰ জেনেৰেলাইজ কৰিব নোৱাৰে আজি প্ৰায় 46 লাখ 45 লাখতকৈ অধিক আমাৰ মেম্বাৰ আছে অসমত তাৰ ভিতৰত যদি আপুনি চাই ঘটনানো কেইটা আৰু চৰকাৰ যেতিয়া চলি থাকে দল যেতিয়া ডাঙৰ হয় আপোনালোকে নিশ্চয় জানে যে কংগ্ৰেছৰ দিনতো কংগ্ৰেছ যেতিয়া চৰকাৰ চলি আছিল কংগ্ৰেছ যেতিয়া শাসনত আছিলে তেতিয়া কংগ্ৰেছতো এনেকুৱা বিভিন্ন ধৰণৰ আমাতকেতো বহুত বেছি হৈছিল মই বুলি ক'ব এইটো কম্পেয়াৰ কৰিব খোজা নাই যে তাত বহুত বেছি হৈছে আমাৰখিনি জাষ্টিফাইড মই সেইটো কথা ক'বলৈ যোৱা নাই ঘৰত এতিয়া আপোনাৰ মোৰ ঘৰত কেতিয়াও কাজিয়া লগা নাই নেকি লাগে মনৰ আপোনাৰ মতৰ অমিল হয় কিন্তু মনৰ অমিল নহয় আজি আপুনি চাব ৰাজেন গোহাঁই ডাঙৰীয়া বিজেপিটো এৰি যোৱা নাই কাৰোবাৰ লগত তেওঁৰ ব্যক্তিগতভাৱে সংঘাত হৈছে সৃষ্টি হৈছে কিন্তু বিজেপি দল ত্যাগ কৰা নাই কাৰণ তেওঁ মনৰ মিলটো এতিয়াও আছে দলৰ লগত মতৰ চাওক এখন গণতন্ত্ৰত সেইটোৱে চবতকৈ সুন্দৰ ব্যৱস্থা যে সকলোৰে মত প্ৰকাশ কৰাৰ এক অধিকাৰ আছে আজি সেই অধিকাৰ থকাৰ বাবে সিদ্ধাৰ্থ ভট্টাচাৰ্যই তেওঁৰ নিজৰ বক্তব্য প্ৰকাশ কৰিছে ৰাজেন গোহাঁই ডাঙৰীয়াই তেওঁৰ নিজৰ বক্তব্য প্ৰকাশ কৰিছে পিছত দলে সেইটো কেনেকৈ নিয়ন্ত্ৰণ কৰে নিশ্চয়ভাৱে নিয়ন্ত্ৰিত হ'ব গতিকে আপুনিও নাভাবে যে পুৰণি বিজেপিৰ ইয়াতে অৱহেলিত হৈছে বুলি আপুনি মই এটা কথা কওঁ সংবিধানত পুৰণি শব্দ কেতিয়াও নাই যিকোনো ৰাজনৈতিক দলত কোনোবা এজন মই মোৰ দৃষ্টিত যিদিনাখন যোগদান কৰে সেই দিনটোহে তেওঁ হৈ থাকে ফ্ৰম দ্য ভেৰি নেক্সট ডে তেওঁ কিন্তু পুৰণি হয় কাৰণ তেওঁ বিভিন্ন দায়িত্ব দিব লাগিব বিভিন্ন দায়িত্বত কাম কৰিব লাগিব পাৰফৰ্মেন্স কেনেকুৱা জ্যেষ্ঠজনক সন্মান কৰিব লাগে এইটোত আপুনি বয়সত জ্যেষ্ঠজনক সন্মান কৰিব লাগে এই ৰাজনৈতিক বুলি নহয় আমাৰ সামাজিক ক্ষেত্ৰখনতো এইটো এটা কয় সেইটো এটা বেলেগ সেইটোতো সকলোৰে ক্ষেত্ৰতে ৰাজেন গোহাঁই ডাঙৰীয়াই যি ধৰণে কৈছে গতিয়াই উলিয়াই দিব দিছে মোক এই ধৰণৰ কথা বতৰাবিলাক ৰাজহুৱাভাৱে প্ৰকাশ পালে হয়তো মই কিন্তু সেই বক্তব্যটো ক'তো দেখা নাই বা মই সেই সময়ত দলত নাছিলোঁ মই শুনাও নাই কাৰ্যালয়ত নাছিলে মই কাৰ্যালয়ত নাছিলোঁ চৰি ক্ষমা কৰোঁ দলত নহয় কাৰ্যালয়ত মই নাছিলোঁ মই দেখাও নাই শুনাও নাই কাৰণ ক'ৰবাত তেওঁ কোনোবাই ৰংলি ব্ৰিফ কৰিব পাৰে আচ্ছা এতিয়া এইবিলাক বিভিন্ন প্ৰকাৰ থাকে নহয় ক্ৰিয়া প্ৰক্ৰিয়া থাকে মই কিন্তু শুনা নাই আৰু মই দেখাও নাই ঠিক আছে গৌৰৱ গগৈৰ মন্তব্যটো আজি বিজেপি অসমৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টি দল হোৱা নাই বিজেপি অসমৰ ক্ষেত্ৰত বিশ্ব জনতা পাৰ্টি হৈছে মানে হিমন্ত বিশ্ব শৰ্মা জনতা পাৰ্টি হৈছে আজি দুখ লাগে যদিও আমাৰ লগত ৰাজনৈতিক মিল নাই কিন্তু বিজেপি দলৰ ভিতৰত যেতিয়া জ্যেষ্ঠসকলক যেতিয়া অপমান কৰা যায় জ্যেষ্ঠসকলক যেতিয়া আজি এনেদৰে তেওঁলোকক আঁতৰাই কৰা গৈছে যদিও আমি এটা বেলেগ দলত আছোঁ পৃথক আমাৰ চিন্তাধাৰা কিন্তু আমি দুখ প্ৰকাশ কৰিছোঁ যিহেতু এইটো আমাৰ অসমীয়া সংস্কৃতি নহয় আমি জ্যেষ্ঠসকলক সন্মান কৰোঁ আৰু দুখ লাগে যে আজি যি RSS বিজেপি অসমৰ ৰাইজক সভ্যতাৰ কথা ক'বলৈ ওলাই আহে আজি সভ্যতা তেওঁলোকে পাহৰি গৈছে আৰু যিমান জ্যেষ্ঠখিনি আছে সকলোকে আঁতৰাই ৰাখিছে আজি আমাৰ কংগ্ৰেছ ৱৰ্কিং কমিটিৰ ভিতৰত চাওক আমাৰ কংগ্ৰেছ ৱৰ্কিং কমিটিৰ ভিতৰত বয়োজ্যেষ্ঠসকল আছে যুৱকসকল আছে জেনেৰেল মানুহ আছে OBC মানুহ আছে ST মানুহ আছে SC মানুহ আছে মহিলা আছে পুৰুষ আছে সকলোৱে স্থান পাইছে এয়া হ'ল কংগ্ৰেছ আমি সকলোৱে একজোট হৈ থাকিবলৈ বিচাৰোঁ আনকি আজি শশী থাৰুৰ ডাঙৰীয়া যিজনে মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াৰ বিৰুদ্ধে নিৰ্বাচনত নামিছিল তেওঁকো আজি কংগ্ৰেছ ৱৰ্কিং কমিটিত এটা স্থান দিয়া গৈছে এয়া হ'ল কংগ্ৰেছ এনেদৰে আমাৰ মন বহল ঠিক আছে এয়া আছিলে গৌৰৱ গগৈৰ মন্তব্য মই কংগ্ৰেছ বিধায়ক দিগন্ত বৰ্মন ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ যদিও বিষয়টো বিজেপিৰ আভ্যন্তৰীণ বিষয় আভ্যন্তৰীণ ঘৰৰ ভিতৰত এখন কাজিয়া কিন্তু তৎসত্ত্বেও আজি কংগ্ৰেছে ইয়াৰ ওপৰত মন্তব্য ৰাখিছে প্ৰতিক্ৰিয়া দিছে
আৰু বাৰে বাৰে কংগ্ৰেছৰ যিসকল নেতৃত্ব আছে নেতৃত্বই ক'ব বিচাৰিছে যে এই সংস্কাৰ বিজেপিৰ নহয় আৰু যেন ৰাজনৈতিক সুযোগ এটা গ্ৰহণ কৰাও পৰিলক্ষিত হৈছে এই আভ্যন্তৰীণ সংঘাতক লৈ আপোনাৰ মন্তব্যটো কি দেখা পায় কি ধৰণে বিশ্লেষণ কৰে প্ৰথমতে মই এজন অসমীয়া আৰু অসমীয়াৰ মূল তিনিটা আমাৰ সাংস্কৃতিক উৎসৱ আছে বিহু তিনিটা আৰু বিহু বুলি ক'লে কি হয় যে সাধাৰণতে আমি সদায় জ্যেষ্ঠজনক আমি সেৱা কৰোঁ এইটো অসমীয়া পৰম্পৰা এইটো অসমীয়াৰ সংস্কাৰ যে এই ক্ষেত্ৰত ৰাজেন গোহাঁই ডাঙৰীয়াক আমাৰ মাননীয় মন্ত্ৰী জয়ন্ত মল্লদীয়াই কি কথা কৈছে তেখেতৰ মুখৰ পৰা শুনিছোঁ কিন্তু এটা কথা মই নিজে তেখেতৰ বাৰ্তা শুনিছোঁ যে তেখেতে নাতিৰ লগত খেলিব লাগে তেখেতে এই বয়সত শাস্ত্ৰ অধ্যয়ন কৰিব লাগে ৰাজনীতিৰ পৰা আঁতৰত থাকিব লাগে এইটো কথাটো নিশ্চিতভাৱে খুব ভাল কথা হোৱা নাই দ্বিতীয়তে ৰাজেন গোহাঁই ডাঙৰীয়াৰ যিটো তেখেতৰ ক্ষোভ এই ক্ষোভটোৰ কাৰণটো কিন্তু বেলেগ আপুনি যদি ভালকৈ চাই ক্ষোভটো হৈছে ডিলিমিটেশ্যন সমষ্টি পুনৰ্নিৰ্ধাৰণ ৰাজেন গোহাঁই ডাঙৰীয়াই 4বাৰকৈ নগাঁও সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিলে যোৱাবাৰ তেখেতে টিকটটো তেখেতক দিয়া নহ'লগৈ আৰু এইবাৰ তেখেতে আশা কৰিছিলে যে মই পুনৰবাৰ এই সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম আৰু শেহতীয়াভাৱে যিটো চিট তেওঁলোকে কৰা বুলি তেখেতে ভাবিছে আমি ভবা নাই তেখেতে ভাবিছে যে এইটো সংখ্যালঘুৰ মানুহক বেছি মানুহক ইয়াত সোমাই দিয়া হ'ল যাতে ৰাজেন গোহাঁই ডাঙৰীয়াৰ যিটো ৰাজনৈতিক কেৰিয়াৰ সেইটো ধ্বংস কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই চেষ্টা কৰিছে গতিকে ক্ষোভটো সেইখিনিতে গতিকে কথাটো হ'ল কি যে এই কথাটো সঁচা কথা যে বিজেপিৰ ক্ষেত্ৰত আমি দেখিলোঁ মই গৌৰৱ গগৈ ডাঙৰীয়াই যিখিনি কথা কৈছে একেবাৰে 100% সঁচা কথা যে আমাৰ নীতি আদৰ্শৰ প্ৰতি আমাৰ মানুহ শ্ৰদ্ধা থাকে আজি আমি বহুত মানুহ আছে আমি দেখিছোঁ বহুত যে তেখেতে অসম আন্দোলনৰ সময়ত তেখেতসকলে অগপত আছে আজিও মই এজন বৰপেটাৰ এজন মানুহ মই পাহৰিলোঁ মুকুল দাস বোধহয় দেই তেখেতে মোক কৈছিলে এবাৰ মই চাকৰি কৰি থাকোঁতে যে মই শেষ মুহূৰ্তলৈ মই আজিও কথাটো মোৰ মনত থাকে অগপত আছিলে মই থাকি যাম মই কথাটো মনত আছে তেখেতৰ এবাৰ মই চাকৰি কৰা বহু বছৰ আগৰ কথা কৈছোঁ এইটো মোৰ মনত আছে আমি তেওঁলোকক শ্ৰদ্ধা কৰোঁ এনেকুৱা বহুত ব্যক্তি আছে যি নহওক মই মনত কথাবিলাক মনত থাকে এনেকুৱা বহুত মাৰ্ক্সবাদত বিশ্বাসী বহুত ব্যক্তি থাকে কোনোবাই RSSত বিশ্বাসী আছে আমি বেয়া পাবলগীয়া একো নাই ৰাজনীতিটো নীতি আদৰ্শৰ ভিত্তিত হ'ব লাগে আৰু বিশেষকৈ আমি অসমীয়া আমাৰ অসমীয়া কালচাৰটোৱে জ্যেষ্ঠজনক সন্মান কৰা এই ক্ষেত্ৰত মই বিজেপিৰ ক্ষেত্ৰত মই দেখিলোঁ তেখেতে এই ক্ষেত্ৰত বিজেপিৰ যিখিনি মানুহ আহিছে ৰাজনীতিত আহিছে তেওঁলোকে এইটো শিকা উচিত কাৰণ ৰাজনীতিৰ কথাটো হ'ল যে আমি ব্যক্তিগত যে ক্ষমতা সৰ্বোচ্চ ৰাজনীতিৰ কাৰণে আমি ৰাজনীতিত আহিছোঁ এনে কথা নহয় বা অৰ্থ সৰ্বোচ্চ ৰাজনীতিৰ কাৰণে আমি আহিছোঁ এনে কথা নহয় আমি সমাজৰ কাৰণে আহিছোঁ যে ৰাজ্যখন দেশখন ভাল কৰাৰ স্বাৰ্থতে আহিছোঁ এই ক্ষেত্ৰত মই ভাবোঁ আগন্তুক দিনত তেখেতসকলে এই ক্ষেত্ৰত তেখেতসকলে কিছু শিকিব পাৰিব সুনীল ডেকা বিজেপিৰ যিটো মিত্ৰ দল বিজেপিৰ আভ্যন্তৰীণ সংবাদ আছে অগপতো শেহতীয়াকৈ যিটো কৈছে সমষ্টি পুনৰ নিৰ্ধাৰণক কেন্দ্ৰ কৰি ৰাজেন গোহাঁইৰ যিটো ক্ষোভ সেই একে ক্ষোভ আছিলে প্ৰদীপ হাজৰিকা আমগুৰি সমষ্টি বিলুপ্ত হৈ গ'ল অগপৰ বাবে বহুতে এই কথাটো কয় যে আজিৰ তাৰিখত অগপই যিটো জাতীয়তাবাদী চেতনা ধৰি ৰাখিব লাগে আমগুৰি এটা জাতীয়তাবাদী সত্তা এটা আছিলে কিন্তু অগপই অৱয়সত বিফল হ'ল আৰু তাৰ বাবে নিৰ্বিকাৰ যি দলীয় নেতৃত্ব নিৰ্বিকাৰ নিজৰ স্বাৰ্থ সুৰক্ষিত কৰিছে বাকী কথা বাদ দিছে এই অভিযোগক কি কয় মই এই অভিযোগটো নৎসাত কৰিছোঁ এইকাৰণে যে অসম গণ পৰিষদ দল জন্ম হৈছিল অসম আন্দোলনৰ মাধ্যমেৰে আৰু অসম গণ পৰিষদ দলৰ মূল উদ্দেশ্য আছিল যে অসমত খিলঞ্জীয়াৰ অধিকাৰ ৰক্ষা কৰা আপোনালোকে জানে অসম আন্দোলনৰ পিছত অসম গণ পৰিষদ দল নিৰ্বাচনত অৱতীৰ্ণ হৈছিল তেতিয়া যিখিনি মানে আসনৰ দৰকাৰ আছিল সেই আসনখিনিয়ে পোৱা নাছিল 56 নে 58 পাইছিল ঠিক আছে গতিকে তেতিয়াৰ পৰা অসম গণ পৰিষদে দাবী কৰি আহিছিল কেন্দ্ৰীয় চৰকাৰক বা নিৰ্বাচন আয়োগক যে এখন শুদ্ধ ভোটাৰ তালিকাৰে অবৈধ বিদেশী নাম কৰ্তন কৰি ভোটাৰ লিষ্ট তৈয়াৰ কৰিব লাগে আৰু খিলঞ্জীয়াৰ স্বাৰ্থৰ কাৰণে কাম কৰিব লাগে খিলঞ্জীয়াৰ স্বাৰ্থত ডিলিমিটেশ্যন কৰাটো তেতিয়াৰ পৰাই দাবী আছিল এটো অকল আমাৰ দাবী নহয় তেতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ দাবী আছিল আৰু সেই দাবীটো আজি আমি গৌৰৱেৰে ক'ব পাৰোঁ যে আমাৰ সেই দাবীটোক আজি বৰ্তমানৰ এই মিত্ৰজোঁট চৰকাৰখনে এই দাবীটো আজি প্ৰসংগত আহিছে যে ডিলিমিটেশ্যন হ'ল আৰু মেক্সিমাম সমষ্টি খিলঞ্জীয়াৰ স্বাৰ্থত হৈছে আৰু সেইটো কাৰণে মই আপোনাক আজি এই ষ্টুডিঅ'তে কৈছোঁ যে সদৌ অসম ছাত্ৰ সন্থায়ো ইয়াৰ কোনো প্ৰতিবাদ কৰা নাই
বিভিন্ন প্ৰতিবাদ হৈছে কিন্তু সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদ কৰা নাই এইকাৰণে যে খিলঞ্জীয়াৰ স্বাৰ্থত হোৱা কামটোৰ কাৰণে খিলঞ্জীয়াৰ স্বাৰ্থত হোৱা এই ডিলিমিটেশ্যনৰ যিটো প্ৰচেছ এই প্ৰচেছটোৰ কাৰণে সকলোৱে ছাপোৰ্ট কৰিছে এতিয়া কথা হ'ল যে আপুনি কৈছে যে অসম গণ পৰিষদ নিৰ্বিকাৰ অসম গণ পৰিষদ কেনেকৈ নিৰ্বিকাৰ হ'ব অসম গণ পৰিষদে এই বিষয়ত সমৰ্থন কৰিছে হয় যে কিছুমান সমষ্টিত আমাৰ দলৰ জন্মলগ্নৰ পৰাই মানে দলে যেতিয়াৰ পৰা জন্ম হৈছে তেতিয়াৰ পৰা বহুত বিধায়ক হৈছে যেনে ফণীভূষণ চৌধুৰী তেখেতে 1985 চনৰ পৰা আজি তাৰিখলৈ তেখেত বিধায়ক হৈ আছে বঙাইগাঁও সমষ্টিত প্ৰদীপ হাজৰিকাই 4বাৰকৈ বিধায়ক হৈছে আমগুৰি সমষ্টিত গতিকে সেই দুই এটা সমষ্টি যেতিয়া বিলুপ্ত হ'ব ডেফিনেটলি সেই সমষ্টিটোৰ ৰাইজৰ খুব আৰু অভিমান থাকিব কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আমি খিলঞ্জীয়াৰ স্বাৰ্থত আমি দলটোৱে তেখেতৰ স্বাৰ্থতে আমি যে সকলো কাম কৰিম তেনেকুৱা কথা নহয় এই কথাখিনি আমি প্ৰদীপ হাজৰিকা ডাঙৰীয়াক বুজাইছো তেখেতে আমাৰ পদবীৰ পৰা পদত্যাগ কৰিছিলে তেখেতে সাধাৰণ সম্পাদক আছিল কাৰণ সমষ্টিৰ ৰাইজৰ খুব আছে সেই খুবখিনি নিবাৰণ কৰি বা তেখেতে যেটো নেতৃত্বত আছিল তেখেতে সেইখিনি কাম কৰিব নোৱাৰিলে কাৰণে তেখেতে তেনেদৰে ভাবিছিল কিন্তু আজি আমাৰ আজি দলৰ সাধাৰণ সভা আছিল সাধাৰণ সভাতে তেখেতে অংশগ্ৰহণ কৰিছে আৰু তেখেতে কৈছে যেহেতু দলৰ জন্মলগ্নৰ পৰা মই দলটোত আছো গতিকে প্ৰথম কথা দল দলৰ পিছত দেখা যাব কি হয় গতিকে ইয়াত কোনো অসন্তুষ্টি নাই পাহাৰ ভৈয়াম বৰাক ব্ৰহ্মপুত্ৰ সকলোতে আমাৰ দলে শৃংখলাবদ্ধভাৱে সকলোতে আজিৰ তাৰিখত কাম কৰি আছে দলীয়ভাৱে ঠিক আছে মই আহিম প্ৰাৰম্ভিক মন্তব্য আছিলে আজিজুৰ ৰহমান আপোনাৰ ওচৰলৈকে আহিছোঁ মই প্ৰথমতেই কৈছিলোঁ যদিও কাজিয়া ৰাজনৈতিক দলৰ ভিতৰত আছে এটা অন্য ৰাজনৈতিক দলৰ ভিতৰত আছে কিন্তু যিহেতু শাসনত আছে শাসকীয় পক্ষ গতিকে তেনে প্ৰেক্ষাপটত ৰাইজৰ মাজতো বহু কথা চলে বহু কথা চিন্তাৰ অৱতাৰণা ঘটে আপুনি কি ক'ব এই কাজিয়া সম্পৰ্কে প্ৰথম কথা হৈছে যে বিষয়টো বিজেপি দলৰ আভ্যন্তৰীণ বিষয় কিন্তু ৰাজহুৱাভাৱে আজি সংবাদ মাধ্যমৰ যোগেদি বা ছ'চিয়েল মিডিয়াৰ যোগেদি আজি সমগ্ৰ অসমবাসী আমি কথাখিনি অৱগত হৈছোঁ আৰু যেনেকৈ কথাবিলাক কৈ আছে যে কিছুদিন আগতে অশোক শৰ্মা ডাঙৰীয়াই যেনেকৈ আক্ষেপ প্ৰকাশ কৰিছে বা তেখেতে বিজেপি দলৰ নেতৃবৃন্দৰ ওপৰত যিখিনি ক্ষোভ প্ৰকাশ কৰিছে তাৰপিছত আমি দেখিলোঁ যে সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াই চিঠি লিখিলে বা ৰাজ্যিক কাৰ্যালয়লৈকে গৈ তেখেতে যিখিনি কথা উদংগালে তাৰ এদিন পিছতে আমি দেখিলোঁ ৰাজেন গোহাঁই ডাঙৰীয়াই গতিকে ভিতৰত উমি জুই জ্বলি আছে আৰু সেই উমি যে জুই জ্বলি আছে এই কথাখিনিৰ এজন দুজন তিনিজনকৈ কথাবিলাক প্ৰকাশ পাই আছে গতিকে সেই জুইটো কিহৰ জুইটো আন একো নহয় জুইটো হৈছে ক্ষমতাৰ যুঁজ আচলতে ক্ষমতা লাগে গতিকে বিজেপিয়ে যিটো কথা কয় যে নেশ্যন ফাৰ্ষ্ট পাৰ্টি ছেকেণ্ড ইণ্ডিভিজুৱেল মানে পিছত আহে বুলি এই শ্লোগানটো তেখেতসকলে মুখেদিহে কয় আচলতে কিন্তু তেওঁলোকে সকলোৱে বিচাৰি আছে যে ক্ষমতা লাগে আজি ৰাজেন গোহাঁই ডাঙৰীয়াই যদি যোৱা বছৰ টিকেট পালে হয় জিকিলেহেঁতেন এই খুব নাহিলেহেঁতেন সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াক যদি আজি মন্ত্ৰিত্ব দি থাকিলে হয় এই খুব নাহিলেহেঁতেন অশোক শৰ্মা ডাঙৰীয়া যদি নলবাৰী সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হৈ আহিব পাৰিলেহেঁতেন এই খুব নাহিলেহেঁতেন গতিকে এই আচল কথা হৈছে যে ক্ষমতা লাগে সকলোকে ক্ষমতা লাগে গতিকে ক্ষমতাটো হৈছে সৰ্বোচ্চ গতিকে এই জনসাধাৰণক আভুৱা বাঢ়িবৰ কাৰণে তেখেতসকলে এই শ্লোগান দিয়ে যে নেশ্যন ফাৰ্ষ্ট পাৰ্টি ছেকেণ্ড ইণ্ডিভিজুৱেল লাষ্ট এই যিটো শ্লোগান এই শ্লোগানটো কেৱল মাত্ৰ ৰাইজক আভুৱা বাঢ়ি আছে কেৱল আৰু বিজেপি দলৰ কৰ্মকৰ্তাসকলে কেৱল যে এই শ্লোগানটোতে মিছা কথা কৈছে তেনেকুৱা নহয় তেখেতসকলৰ যিমান কথা বতৰা আৰম্ভণিৰ পৰা আমি দেখা পাই আছোঁ কেৱল মাত্ৰ জনসাধাৰণক আভুৱা বাঢ়াটোৱে তেখেতসকলে নিজে মানে কৰ্তব্যত পৰিণত কৰি আছে গতিকে আজি অসমৰ উন্নয়নৰ কথা যদি আমি ক'ব যাওঁ কিমানখিনি উন্নয়ন কৰিব পাৰিছে 99টা কেবিনেট হৈ গৈছে এই গভৰ্ণমেণ্টৰ চলিত গভৰ্ণমেণ্টৰ 100 নম্বৰ কেবিনেট হ'ব গৈ আছে ইমানখিনি কেবিনেট হোৱাৰ পিছত আমি অসমখনত কিমানখিনি উন্নয়ন দেখা পাইছোঁ কেৱল চমকৰ বাহিৰে বাকী আন একো নাই আৰু গণতন্ত্ৰ বোলা বস্তুটোৱে তেখেতসকলে বিশ্বাসেই নকৰে যদি গণতন্ত্ৰ বিশ্বাস কৰিলেহেঁতেন তেতিয়াহ'লে আজি আপুনি অলপ আগতে যিটো বাইট বজাইছে ৰাজেন গোহাঁই ডাঙৰীয়াই যিটো কথা কৈছে যে তেখেতৰ নিচিনা জ্যেষ্ঠ নেতাজনক গতিয়াই উলিয়াই দিব লাগিছিল এই যি সাৰ কথা কোনোবাই কৈছে কোনোবা শুনিছে কোনোবা শুনা নাই বেলেগ কথা কিন্তু ৰাজেন গোহাঁই এজন জ্যেষ্ঠ লোক তেখেত কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী আছিলে 4বাৰকৈ সাংসদ নিৰ্বাচিত হৈছিলে তেখেতে আক্ষেপত কৈছে যে মোক গতিয়াই দিব লাগে বুলি কাৰ্যালয়ত গৈ এজন মন্ত্ৰীয়ে গৈ কৈছে জয়ন্ত মল্ল ডাঙৰীয়াই কৈছে বুলি তেওঁ অভিযোগ উত্থাপিত কৰিছে গতিকে গণতন্ত্ৰত বিশ্বাস যদি কৰিলেহেঁতেন তেতিয়াহ'লে এনেকুৱা ধৰণৰ বাক্য কোনেও ক'ব নোৱাৰে গণতন্ত্ৰত বিশ্বাস নকৰে এই বিজেপি দলৰ কৰ্মকৰ্তাসকলে বা বিজেপি দলৰ আদৰ্শতে নাই যে গণতন্ত্ৰক বিশ্বাস কৰিব পাৰি ৰূপম গোস্বামী ডাঙৰীয়া এই মূলত যিটো কথা আজি ৰাজেন গোহাঁই শুদ্ধ হওক বা অন্য ৰাজেন গোহাঁই যাক অভিযোগ দিছে সেইসকলে শুদ্ধ কিন্তু মূল কথাটো যে বিজেপি কিছু ব্যতিক্ৰম বিজেপি দলটো ব্যতিক্ৰম বা বিজেপিয়ে যি ধৰণে কথা কওঁ আমি নীতি আদৰ্শক বিশ্বাস কৰোঁ আজিজুৰ ৰহমানে কোৱাৰ দৰে নেশ্যন ফাৰ্ষ্ট ব্যক্তি তাৰ পাছত কিন্তু মূলত
ব্যক্তিবিশেষৰ ক্ষমতাৰ স্বাৰ্থতে এই সংঘাত নেকি বা বিজেপিও ব্যতিক্ৰম নহয় নেকি আপাত দৃষ্টিত এই প্ৰশ্নটো প্ৰাৰম্ভিকভাৱেই কিন্তু ৰাইজৰ মনত আহিছে এটা বাণিজ্যিক বিৰতিৰ পাছত আপোনাৰ পৰা উত্তৰ বিচাৰিম উভতি এই অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ মই পোনপটীয়াকৈ ৰূপম গোস্বামী ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ বিৰতিৰ পূৰ্বে প্ৰশ্নটো আছিলে মোৰ আপুনি প্ৰশ্ন কৰিছিল যে বিজেপিয়ে শ্লোগান দিয়ে নেশ্যন ফাৰ্ষ্ট পাৰ্টি ছেকেণ্ড চেল্ফ লাষ্ট আৰু আজিজুৰ ৰহমান ডাঙৰীয়াই কৈছে যে এইটো আমি এনেই ৰাইজক ভেলকি মাৰিবলৈ কওঁ তেখেতে বিজেপিৰ বিষয়ে ইমান নাজানে অধ্যয়নো কৰা নাই আৰু নকৰাটো স্বাভাৱিক বাৰু কাৰণ তেখেতসকলে এটা গণ্ডিৰ মাজতে সোমাই থাকে তেওঁ মাইনৰিটি পলিটিক্সৰ লগতে জড়িত আছিল আগতে আমচু কৰিছিল এতিয়া ৰাইজৰ দল কৰে গতিকে তেওঁলোকে এটা গণ্ডিৰ মাজত সোমাই থাকে গতিকে কুঁৱাৰ ভেকুলিতেনো সাগৰৰ কথা কি গম পাব বিভিন্নজন আছে মৰি গৈছে এতিয়া নাই আজি পৃথিৱীত অকল দেশৰ স্বাৰ্থত ত্যাগ দিছে ঘৰ বাৰী এৰি বিয়া বাৰু নাপাতি পূৰ্ণকালীন বুলি কওঁ আমি দেশৰ বাবে অহৰহ আজিও কাম কৰি আছে আপুনি চিনিয়ে নাপাব বাছত ঘূৰি ফুৰে চাইকেল মাৰি ঘূৰি ফুৰে এইবিলাক তেখেতসকলে দেখা নাই নেদেখিব কাৰণ তেওঁলোকে কেতিয়াও পাব্লিচিটি নিবিচাৰে গতিকে বিজেপিত তেনেকুৱা অগণন আছে এতিয়া কিজন এজন দুজন তিনিজন মই এতিয়া আপোনাক কওঁ সৰ্বানন্দ সোণোৱালীৰ আগত মুখ্যমন্ত্ৰী আছিল তেওঁ হাঁহি হাঁহি পদবীটো এৰি দিলে নাই এইটো কি নেশ্যন ফাৰ্ষ্ট পাৰ্টি ছেকেণ্ড হয়নে নহয় চেল্ফ লাষ্ট হয়নে নহয় তেনেকুৱা বহুত ধৰণৰ আছে আজি মই কোৱা নাই কংগ্ৰেছৰ বক্তাগৰাকীয়ে কৈছে ৰাজেন গোহাঁই ক্ষোভটো ক'ত যে সমষ্টিটোৰ ওপৰত মই কোৱা নাই তেওঁ আকৌ কি ক'লে তেওঁ নোপোৱাৰ বাবে চিঞৰ বাখৰ কৰিছে তেওঁলোক দুজনৰ ষ্টেটমেণ্টটো চালে আপুনি গম পাব গতিকে সেইটোৱে ব্যক্তিবিশেষ তেওঁলোকৰ ব্যক্তিগত স্বাৰ্থ আছে ব্যক্তিগত এতিয়া ৰাজেন গোহাঁই ডাঙৰীয়াই অতদিনে নগাঁও সমষ্টিটোৰ প্ৰতিনিধিত্ব কৰি আহিছে যে তেওঁ ভাবিছে সেই সমষ্টিটোতো বিজেপিয়ে আৰু উদ্ধাৰ কৰিব নোৱাৰিব কি যে তেওঁ এইটো চিন্তাধাৰাহে শুদ্ধ হ'ব পাৰে নশুদ্ধ হ'ব পাৰে নিৰ্বাচনৰ পিছতহে গম পাব তেওঁৰ চিন্তাধাৰাটো শুদ্ধ নে অশুদ্ধ তেওঁ আজিয়ে কেনেকৈ ক'ব পাৰিব মইতো কওঁ আজিৰ তাৰিখত 100% আমি নগাঁও এমপিটো জিকিম মই বাকীবিলাকত নহ'লেও নগাঁও যে জিকিম এইটো একদম মই ধুৰুপ এই কথাটো মই আজি ক'ব পাৰোঁ গতিকে সেইটো তেওঁ এটা সংশয় সদেশয় সংশয়টোৰ কাৰণে তেওঁ বহুতো জনসাধাৰণ আহিলে তেওঁ ক'লে তেওঁ আৱেগিক মানুহ আৱেগিকভাৱে তেওঁ ৰিজাইন দি দিলে সিদ্ধান্ত লৈ ল'লে সিদ্ধাৰ্থ ভট্টাচাৰ্যৰো কিন্তু লাইনটো একেটাই আছিল যে নৱ বিজেপি সেইদিনাখনলৈকে বাজপেয়ীৰ ফটো গছকি থকা মানুহে আজি ডাঙৰ পদবীত বহি আছে এতিয়া আপুনি সেই কথাটো ক্ষোভবিলাক একে ধৰণৰ ক্ষোভ সেইটোৱে প্ৰশ্ন ক্ষোভ থাকাটো স্বাভাৱিক মানুহ মাত্ৰাই ক্ষোভ থাকে মানে সিদ্ধাৰ্থ ভট্টাচাৰ্য আজি মন্ত্ৰিত্ব নোপোৱাৰ বাবে এই ক্ষোভ নেকি তাতেও আকৌ সেইটো ক্ষোভটো মই ক'ব নোৱাৰিম সিদ্ধাৰ্থ ভট্টাচাৰ্যই যদি ক্ষোভৰ যিটো কথা কৈছে এইটো মই ক'ব নোৱাৰিম তেওঁ নিজে ক'ব পাৰিব কাৰণ মানসিকতাটো যদি সেইটো হয় ৰাজ্যিক বিজেপিক নেতৃত্ব দিয়া মানুহ এগৰাকীয়ে তেখেত সভাপতি আছিলে ৰাজেন গোহাঁই নেতৃত্ব দিয়া মানুহ আছিল তেওঁ সৰ্বোচ্চ নহয় নেতৃত্ব দিছিল সৰ্বোচ্চ নহয় আমাৰ দলৰ সিদ্ধান্ত এটা কালেক্টিভ ডিচিশ্যন হয় আমি কালেক্টিভলি দলটোক আগুৱাই লৈ যাওঁ আজি যদি আপুনি গোটেই বিষয়বস্তু কেইজনে বক্তব্য ৰাখিছে ক'ৰবাত গণতন্ত্ৰ চবতকৈ যদি আছে বিজেপিত আছে আৰু বিজেপিত গণতন্ত্ৰ আছে বুলি তেওঁলোকে জানে কাৰণে অপেনলি ক'বলৈ সাহস কৰিছে নহ'লেতো নক'লে হয় আজি দাদা আপুনি কওঁতে মই ইণ্টাৰফেয়াৰ কৰা নাই আপোনাক সময় দিব আপুনি ক'ব নহ'লে চবটো বেয়া হ'ব নহ'লে ওপৰা-ওপৰি কথা কোৱা হ'ব নহয় জানো গতিকে আজি এই এতিয়া মই আপোনাক কওঁ তেখেতে দুই এটা কথা ক'লে মানে জ্যেষ্ঠজনক সন্মান কৰা আমি আগতে কিন্তু কংগ্ৰেছৰ মিটিঙত মূৰ ফালাফালি হোৱা মাৰপিট হোৱা বহুকেইটা দেখিছোঁ আপোনালোকৰ চেনেলতে দেখিছোঁ আজিও আছে নহয় কিছুদিন আগতে হৈছে গোৱালপাৰাত হৈছে নহয় এতিয়া গোৱালপাৰাত কিছুদিন আগতে হৈছে এতিয়া সেইটো মই নাজানো সেইটো জ্যেষ্ঠজনক যদি সন্মান কৰা সেইটো হয় সেইটো যদি ৰূপ হয় জ্যেষ্ঠজনক সন্মান কৰা তেতিয়াহ'লে সেইটো আমি নাজানো তেওঁ যদি বেয়া পাইছে যে আমাৰ অকল কথাতে
শেষ হৈছে এইটো ঘুচিয়া ঘুচি বা মাৰপিট বা চকী দলিয়া হোৱা নাই সেই কথাটো মই নাজানো মানে কেতিয়াবা কি হয় ওপৰলৈ থু পৰে নিজৰ গাতে পৰে এনেকুৱা ধৰণৰ মই কিন্তু সেই কথাটো তেখেতসকলৰ অভ্যন্তৰীণ বিষয়টো মই ক'বলৈ নাযাওঁ কিয় ক'বলৈ নাযাওঁ ৰাজনীতিত ইমান যেতিয়া ডাঙৰ হ'ব বিভিন্নজনৰ এতিয়া মই বিজেপিৰ লগত জড়িত ঠিক আছে মোৰ যদি ঘৰৰ কাষৰ মানুহটোৰ লগত কিবা কাৰণে কাজিয়া লাগিল তাৰ কাৰণে বিজেপি দল দায়ী হ'ব নেকি মই যদি তাতে মোৰ অনৈতিক চৰিত্ৰ হয় মোৰ মই যদি তাত কিবা স্লেং ৱৰ্ড বা ব্যৱহাৰ কৰোঁ তাৰ কাৰণে বিজেপি দায়ী হ'ব এইটো সুবিধাও কিছুমানে লৈ আছে আজি চাকৰিৰ পৰা আৰম্ভ কৰি যিবোৰ কথা বতৰা আজি ওলাইছে যে চাকৰিৰ নামত ধন দাবী কৰি আছিল লাখ লাখ টকা কিন্তু আজি চাকৰিৰ নামত যে কথা বতৰাবিলাকে দূৰ দিছে কিন্তু চাকৰিৰ নামত যে দুৰ্নীতি হোৱা নাই সেইটোতো গম পাই গ'ল না কংগ্ৰেছৰ দিনত ওলাইছিল নেকি কংগ্ৰেছৰ দিনত চবেই জানে কেছ ফৰ জব ফৰ কেছ নাই কিন্তু ঘটনাটো হৈছে কি ধন যেতিয়া উঠাইছে ধন যেতিয়া তুলিছে ধন তুলিছিল কোনবাই মানে চাকৰিটো পালে নেকি ধন তুলিছিল ভাল কথা শুনক ধন তুলিছিল আজি ঘটনাটো হ'বলৈ কিয় পালে যে ধন তুলিছিল কিন্তু ধনটো দিবলৈ কোনো নল'লে কাৰণে তেওঁলোক গম পালে যে কাৰণ একদম ট্ৰেন্সপাৰেণ্ট হৈছে এইটো আমি নহয় ৰাইজ সাৱধান হ'ব লাগিব একাংশ বিজেপিত এনেকুৱা মানুহ আছে যিয়ে দালালি কৰি আছে দালালি কৰি থকা নাই কোনোবাই দালালি কৰাৰ প্ৰয়াস কৰিছে কিন্তু সেই প্ৰয়াসবিলাক বিফল হৈছে আমাৰ গোস্বামীদেৱে যিটো কথা কৈছে যে তেখেতসকলৰ কাৰ্যকৰ্তাসকলে বহুত ত্যাগ কৰি পেলাই দলটো আনিছে এইটো সঁচা কথা কিন্তু কংগ্ৰেছে 1885 চনৰ পৰাই ত্যাগ কৰিয়ে আজি সেই অৱস্থাটো পাইছেগৈ আমাৰো বহুতে ত্যাগ কৰিছে এইটো উদাহৰণ মহাত্মা গান্ধীৰ পৰা আদি কৰি এতিয়া কথাটো হ'ল যে যেতিয়া আপুনি যিটো কৈছে যে এখন মহাসাগৰ 45 লাখ কাৰ্যকৰ্তা আছে তাৰে 2-এজনে কৰিব পাৰে কিন্তু শেহতীয়াভাৱে আমি যিটো দেখিছোঁ যে আপোনালোকৰ সংগঠনৰ মই কৈছোঁ আভ্যন্তৰীণ বিষয় আচলতে মাতমতাৰ আমি টকশ্ব'ত আহিবই নালাগে নিয়মমতে তথাপিও কৈছোঁ যে আপোনালোকে যিবিলাক মানুহক যিবিলাক কমিটিত ৰাখিলে মানে চিষ্টাৰ সংগঠনবিলাকত ৰাখিছে উদাহৰণস্বৰূপে মই আমাৰ যিখিনি মানুহ আমাৰ কি বুলি কয় কৃষক পৰিষদ বুলি কয় নেকি কিষাণ মৰ্চা এই যিবিলাকক কিষাণ মৰ্চাৰ মই সভাপতি বা অন্যান্য দেখিলোঁ আমিতো আগতে শুনাও নাই তেওঁলোক এজনো খেতিয়ক নহয় খেতিৰ লগত জড়িতও নহয় তেওঁলোকক আপোনালোকে ইয়াত বা ধুনীয়া এটা বাপ দি পেলাই তেওঁলোকে লিডাৰ কৰি আছে দ্বিতীয়তে আপোনালোকৰ যিটো বৈশিষ্ট্যত যিটো ভৱন বনালে সেই ভৱনটো আপুনি সঁচাকৈ ক'ব লাগিব দিয়কচোন বোধহয় অসমত সেনেকুৱা এটা বিল্ডিং নাই আমি প্ৰথমবাৰৰ কাৰণে দেখিছোঁ মানে 7 ষ্টাৰ হোটেল সদৃশ তাত যোৱাৰ পিছত এই যিবিলাক আপোনাৰ কাৰ্যকৰ্তা বা মানুহ তাত যায় সাধাৰণ মানুহটো যাবলৈ ভয় খাব বাৰু মই কৈছোঁ যাব নোৱাৰে যোৱাৰ পিছত তেওঁলোকৰ ধাৰণাটো এনেকুৱা হ'ব পাৰে নেকি যে ইমান ধুনীয়া ঘৰ ইমান ডাঙৰ AC ইমান ধুনীয়া লিফ্ট আমাকো অলপ টকা পইচা লাগিব আমি নহ'লে কেনেকৈ থাকিম সেনেকুৱা এটা হ'ব পাৰে তৃতীয়তে যিকেইটা কেছত আমাৰ মই তেখেতক আজি মই ইয়াৰ পৰা আত্মাৰ সদগতি কামনা কৰিছোঁ ইন্দ্ৰাণী তহবিলদাৰ যোগ্যতাকাৰী ভদ্ৰ মহিলা টেপত তেখেতে আত্মহত্যা কৰিবলগীয়া হ'ল যিসকল ব্যক্তিক এতিয়া হয় এটা সঁচা কথা যে এইবাৰ পুলিচে একশ্যন লোৱা আমি দেখিছোঁ এইখিনি একশ্যন লৈছে আমি জন্মনিৰ ক্ষেত্ৰত যিটো লোৱা নাছিল CBI পিছত দিলে এতিয়া লৈ আছে বাৰু এইবাৰ দেখিছোঁ একশ্যন লৈছে আজিও বোধহয় 2জনমানক আকৌ এৰেষ্ট কৰি আছে হয় মই সঁচাটো সঁচা ক'ম মই মিছা ক'বলগীয়া একো নাই ইলেকশ্যন লৈছে এনেকুৱা অজস্ৰ উদাহৰণ আছে আৰু বিশেষকৈ হয় সব ৰাজনৈতিক দলতে এনেকুৱা মানুহ কিন্তু থাকে দেই মই নকওঁ নাথাকা বুলিও মই নকওঁ এইটো মই নিজেও স্বীকাৰ কৰোঁ কিন্তু অলপ সাৱধান হ'বৰ সময় হ'ল বিশেষকৈ আপোনালোকে যিবিলাক কথা কৈ আছে যে আপোনাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি কেইদিনমান আগতে কৈছে যে ভাৰতীয় সনাতন সংস্কৃতি সভ্যতাত নাৰীয়ে উচ্চ স্থান লাভ কৰিছে মাজুলীত কৈছিলে কেইদিনমান আগতে মই সেইটো চাইছোঁ পেপাৰত পাইছিলোঁ আজি নাৰীক আমি ক'ত উচ্চ স্থান দিছোঁ আজি নাৰীক পণ্য সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰিছে আপোনালোকৰ মানুহবিলাকে এইবিলাক ক্ষেত্ৰত আমি চাব লাগিব আৰু এটা হয়তো ইণ্টাৰাপ্ট কৰিব লাগিব কিয় নাৰীক পণ্য সামগ্ৰী বুলি ব্যৱহাৰ কৰা এটা কওক উদাহৰণ বিজেপিত এটা উদাহৰণ দিয়ক নহয় এইটো এটা উদাহৰণ দিয়ক মই আপোনাৰ 100টা ক'ব পাৰিম মই নকওঁ কিন্তু আপুনি ডাঙৰ কথা ক'লে
যে নাৰীক পণ্য সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰিছে বিজেপিয়ে ঠিক আছে, ক'ব কওক দিয়ক। আপুনি এটা উদাহৰণ মই- আজি উদাহৰণ না, আপুনি না, দিব মই- লাগিব নামে আউতে ক'ব লাগিব নহয় মই এটা কথা মই কৈছোঁ চাওক ইন্দ্ৰাণী তহবিলদাৰৰ ক্ষেত্ৰত কৈছোঁ এগৰাকী ভদ্ৰ মহিলা মই কৈছোঁ তেখেতৰ আত্মাৰ সদগতি কামনা কৰিছোঁ আজি তেখেত মৃত্যুৰ পিছতো ৰেহাই পোৱা নাই কেনেকে হ'ল সেইটো মৃত্যুৰ পিছতো ৰেহাই পোৱা নাই তেখেতে দাদা, এক মিনিট মই বেয়া লাগে আপোনাক প্ৰশ্ন অতি সুধিম। ভদ্ৰ মহিলা আপোনাক প্ৰশ্ন মই জানো সুধিম। তেখেতক নহয়, ব্যক্তিগত তেওঁক বিজেপিয়ে ক'ত ব্যৱহাৰ কৰিলে নাই বিজেপিৰ লগত জড়িত ব্যক্তিসকল জড়িত কাৰণে। বিজেপিয়ে ক'ত বিজেপিৰ ব্যৱহাৰ লগত কৰিলে? জড়িত হয়, মই ব্যক্তিসকলৰ পণ্য সামগ্ৰী ক'ব নালাগিছিল মই এইটো উঠাই লৈছোঁ উঠাই লৈছোঁ। হয়, মই সেইটো ক'ব নালাগিছিল ওলাই গ'ল বাৰু যি নহওক কিন্তু কথাটো কৈছোঁ তেখেতৰ আত্মায়ো আজি শান্তি পোৱা নাই কিন্তু দাদা এতিয়াও চৰ্চা চলি আছে আই হেভ টু ক্লেৰিফাই ইট মই এইটো ক্লেৰিফাই কৰিব লাগিব প্ৰথম কথা সেই মানুহগৰাকীৰ যদি আত্মসন্মান নাথাকিলে হয় তেওঁ এই চূড়ান্ত সিদ্ধান্ত নল'লে হয় এক নম্বৰ কথা ন সেইটো ময়ো কৈছোঁ মই সেই কথাই দুই নম্বৰ কথা সেই ফটোখন আপুনি দেখিছে নে নাজানো মই আমি দেখা নাই ঘৰত গতিকে দেখা দেখা নাই কাৰণে মই নিজে ফটোখন দেখিছোঁ ফটোখন কি প্ৰেক্ষাপটত ইমান একো অশ্লীল ফটো নহয় কি প্ৰেক্ষাপটত কেতিয়া কোনে সঁচাকৈ হয়নে নহয় ফেব্ৰিকেটেড নে কিবা অন্য কাহিনী আছে তদন্তৰ পিছতহে আমি ক'ব পাৰিম কিন্তু গ্ৰেপ্তাৰ কৰি আছে এতিয়া গতিকে অনুসন্ধান তদন্ত গতিকে আপুনি ঘপককে এনেকে পণ্য সামগ্ৰী বা এনেকুৱা চৰিত্ৰত আপুনি ঘপককে নক'ব ৰাজনীতি। মই এটা সময় বাণিজ্যিক বিৰতিৰ সময় আছে বিৰতি লৈ লৈছোঁ বিৰতিৰ পাছত আমি পুনৰ উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছোঁ বিগত কিছুদিন ধৰি চলা অসমৰ ৰাজনীতিত যিবোৰ কথা বাৰ্তা বা যিবোৰ চৰ্চা এই চৰ্চা সম্পৰ্কে ঠিক আছে আজিজুৰ ৰহমান আপুনি কওক তাৰপাছত সুনীল ডেকাৰ ওচৰলৈকে বিজেপিৰ মুখপাত্ৰ আমাৰ গোস্বামী ডাঙৰীয়াই অভিযোগ উত্থাপিত কৰিছে আমি কুঁৱাৰ ভেকুলী আমি এটা গণ্ডিৰ ভিতৰত আছোঁ এইটো নিশ্চিতভাৱে আমি আঞ্চলিক দল কৰি আছোঁ আমি অসম আৰু অসমীয়াৰ স্বাৰ্থতে আমি অসমক কেনেকৈ আমি আগবঢ়াই লৈ যাব পৰা যায় বা অসমীয়া জাতি কেনেকৈ শক্তিশালী কৰিব পৰা যায় আমি সেই চিন্তাত আছোঁ আৰু সেইখিনিলৈ আমি আগবাঢ়ি গৈ আছোঁ গতিকে কোনোবা ৰাষ্ট্ৰীয় দল কৰি আছে তেখেতসকলে যদি ভাবে যে আঞ্চলিক দল কৰা মানুহখিনি কুঁৱাৰ ভেকুলী তেতিয়াহ'লে কাৰ স্বাৰ্থত ক'লে অসমীয়া আপুনি শুনিব আপুনি অলপ আগতে কৈছিলে যে কাউণ্টাৰ কৰিব নাপায় অসমীয়া না না আপুনি কৈছিলে না না আপুনি অসমীয়া ভালদৰে ক'ব পাৰে আপুনি যদি আকৌ না না আপুনি যদি বিচাৰে যে নহয় ওপৰা-ওপৰি কথা ক'ব লাগে আমি ক'ব পাৰোঁ কিন্তু আমিও ক'ব পাৰোঁ কিন্তু আপুনি যেতিয়া কৈ আছিলে আপুনি যেতিয়া কৈ আছিলে যিটো সংস্কাৰ আপুনি দি আছিলে যিটো সংস্কাৰ আপুনি অলপ আগত দি আছিলে সেই সংস্কাৰটো আপুনি নিজে অলপ লৈ লওক এইটো ভুলকে ক'লে নহ'ব ঠিক আছে মই উচ্চাৰণ ভুলকে কৈছোঁ অসমীয়া মই উচ্চাৰণটো ভুলকে কৈছোঁ আৰু ভুলকে ক'ম কাৰণ আমি আৰে আপুনি গোটেই অসমৰ মানে শুদ্ধকৈ কয় আমি অসমীয়া হিচাপে আমি গৌৰৱ কৰোঁ আপুনি অসমীয়াটো শুদ্ধকৈ ক'ব লাগিব না গোটেই অসমৰ বেলেগ বাদ দিয়ক বেলেগ ৱৰ্ড বাদ দিয়ক অসমীয়াটো শুদ্ধকৈ ক'ব লাগিব আপোনাক আমি ভাষাবিদ বুলি আপুনি অসমীয়া বুলি নক'ব আপোনাৰ ওচৰত মই শিক্ষা ল'ব অহা নাই শিক্ষা ল'বলৈ কিয় হাৰে আপোনাৰ পৰা মই শিক্ষা ল'ব অহা নাই আপোনালোকে পূৰ্ববংগৰ পৰা আহি পেলাই আমাৰ ভাষাটো নষ্ট নকৰিব ইয়াতে পূৰ্ববংগৰ পৰা আহি ভাষা নষ্ট নকৰিব দেই কথা অহা নাই আপুনি পূৰ্ববংগৰ পৰা আহি ভাষা নষ্ট নকৰিব আপুনি কথাখিনি শুনিব যত্ন কৰক আপুনি কথাখিনি আপোনালোকে যে সহনশীল নহয় আপোনালোকে যে সমালোচনা শুনিব নোৱাৰে আপুনি যেতিয়া কৈ আছিলে কুঁৱাৰ ভেকুলী তেতিয়া আমি মনে মনে আছোঁ কাৰণ আমি সহনশীল আমি শুনিব পাৰোঁ আমি শুনিব পাৰোঁ কিন্তু আপোনালোকে শুনিব নোৱাৰে বিজেপি দলৰ এইটোৱে হৈছে নেচাৰ বিজেপি দলৰ এইটোৱে নেচাৰ বিজেপি দলে শুনিব নোৱাৰে আজি ৰাজেন গোহাঁই ডাঙৰীয়াই আজি অশোক শৰ্মা ডাঙৰীয়াই কথাখিনি তেখেতসকলক উপস্থাপন কৰিছে তেওঁলোকৰ মনৰ ক্ষোভ আৰু জয়ন্ত মল্ল ডাঙৰীয়াই কি কৈছে গতিয়াই উলিয়াই দিব লাগে দিছ ইজ দ্য নেচাৰ অফ বিজেপি গতিকে আমি কথাখিনি ক'ব বিচাৰি আছোঁ কথাখিনি ক'ব যাওঁতে তেখেতে ভাষাবিদ হৈ ওলাই আহিল তেখেতে আমাক এতিয়া শিক্ষা দিব আহিছে গতিকে আমি তেখেতৰ পৰা শিক্ষা নলওঁ কেতিয়া নলওঁ আমি নিজে অধ্যয়ন কৰি আছোঁ নিজে সংস্কাৰ পূৰ্ববংগ কৈ থাকক বাংলাদেশ কৈ থাকক আপোনাৰ মানসিকতা আপুনি পৰিচয় দি আছে আপোনাৰ মানসিকতা আপুনি পৰিচয় দি আছে নিজৰ মানসিকতা আজি ৰাজ্যে গম পাই আছে আপুনি নিজে অলপ আগতে দিগন্ত বৰ্মন ডাঙৰীয়াই কৈছে যে কথা ওপৰা-ওপৰি ক'ব নালাগে শ্ব'টো বেয়া হ'ব সেই সংস্কাৰ আপুনি দিগন্ত বৰ্মন ডাঙৰীয়াক দিয়ে আৰু আপুনি এতিয়া কি কৰি আছে গতিকে কথাটো হৈছে এইটো যে অশোক শৰ্মা ডাঙৰীয়াই শুনক অশোক শৰ্মা ডাঙৰীয়াই কিছুদিন আগতে তেখেতে যি অভিযোগ উত্থাপিত কৰিছিল তাৰপিছত তেখেতে কি কৈছিলে যে অপাত্ৰৰ হাতত আজি ক্ষমতা দি দিয়া হৈছে দলৰ নেতৃত্ব আমি অপাত্ৰৰ হাতত দিছোঁ গতিকে যিসকলে কয়
যে গোটেই ৰাষ্ট্ৰৰ কাৰণে তেওঁলোকে ত্যাগ স্বীকাৰ কৰি আছে গোটেই ত্যাগ কৰি আছে গতিকে ত্যাগ কৰা দলৰ ব্যক্তিয়ে কয় যে অপাত্ৰ আজি মুখ্যমন্ত্ৰী ডাঙৰী অপাত্ৰ হয় আজি দলৰ সভাপতি ভৱেশ কলিতা ডাঙৰী অপাত্ৰ হয় আজি গোটেই অসমৰ যিসকলে বিজেপি নেতৃত্ব লৈ আছে গোটেই অপাত্ৰ হৈ আছে গতিকে এই সংস্কাৰ বিজেপিত চলি আছে গতিকে তেখেতসকলে যিমানেই নকক কিয় অসমৰ জনতাই বুজি পাই আছে আৰু অসমৰ জনতাই বুজি পাই কাৰণেই আজি তেখেতসকল ইমানেই হতাশ হৈছে হতাশগ্ৰস্ত হৈ যাৰ মুখেদি যি আহি আছে তাকেই কৈ আছে কিন্তু কওক সুনীল ডেকা এটা লাইনত খাম চাওক অসমীয়া যদি অসমীয়া বুলি কয় তেতিয়াহ'লে মই কেতিয়া সহ্য নকৰোঁ ঠিক আছে সুনীল ডেকা 2 নম্বৰ কথা বহু কিজনে যে ইমান 45 লাখে যে সপাত্ৰ বুলি কৈছে ভাল পাত্ৰ বুলি কৈছে সেইটো কথা তেওঁলোকে নকয় এজনে ক'লে সেইটোতে তেওঁ লাগি আছে কাৰণ তেওঁলোকে বেলেগ দুখ বিজেপি আৰু এই চৰকাৰখনৰ পোৱা নাই গতিকে তেওঁলোকে এইটো ধৰণে এক কনফিউজন ঠিক আছে বেলেগ আছে নে নাই বিজেপি দলৰ আৰু চৰকাৰৰ যদি আপুনি যদি সময় দিয়ে মই এতিয়া 1 ঘণ্টা একেলগে কৈ যাম যে বিজেপি দলৰ কিমানখিনি অপকৰ্ম আছে বিজেপি দলৰ কিমানখিনি কি কৰি আছে আজি বেছি নহয় মই যোৱাকালি যিটো সিদ্ধান্ত হৈছে যে গাঁওবিলাকক নগৰ হিচাপে ঘোষণা কৰিছে আজি গোটেই অসমতে প্ৰতিক্ৰিয়া হৈ আছে গাঁও অঞ্চল তাত নগৰ অঞ্চল ঘোষণা কৰিবৰ কাৰণে যিখিনি ক্ৰাইটেৰিয়া লাগে সেই ক্ৰাইটেৰিয়াখিনি নাই কেৱল মাত্ৰ ৰাজ্যৰ পৰা কৰ কাটল সংগ্ৰহ কৰিব কাৰণে বেছি হাৰত কল যাতে ল'ব পাৰে তাৰ কাৰণে আজি যিমান জনসংখ্যা লাগে সেই জনসংখ্যাখিনি আছে নেকি গতিকে ৰ'ব যেতিয়া অভিযোগ উত্থাপিত কৰিব অভিযোগৰ কাউণ্টাৰ দিব লাগিব আমি হাজাৰটা আমি অপকৰ্মৰ কথা ক'ব পাৰিম গতিকে মনে বহি আছিলো কিন্তু যেতিয়া অভিযোগ উত্থাপিত আমি ক'বই লাগিব ৰহমান ডাঙৰীয়াৰ কথা এটা ক'ব বিচাৰিছো যে তেখেতে ৰাইজৰ দলৰ হৈ অসমৰ ভাষা সংস্কৃতি অসমৰ ঐতিহ্যৰ কথা কৈছে তেখেত ৰাইজৰ দলত আহিছে কাৰণে কৈছে ৰূপম গোস্বামী ডাঙৰীয়াই কৈছে যে অসমীয়া শব্দটো তেখেতে ভালকৈ উচ্চাৰণ কৰিব পৰা নাই কথাটো হয় যে আমি যেতিয়া যিসকলে অসমত থাকি অসমৰ ভাষা সংস্কৃতি গ্ৰহণ কৰিছে তেওঁলোকে যদি শুদ্ধকৈ অসমীয়া ক'ব নোৱাৰে তেতিয়া আমি অসমীয়া হিচাপে নিজকে অলপ আমি মানে অশান্তি বোধ কৰোঁ সেইকাৰণে হয়তো ৰূপম গোস্বামী ডাঙৰীয়াই তেখেতক ধৰিছে প্ৰত্যেকজন অসমীয়াৰ সেইটো আমাৰ স্বাভিমান আমি নিজৰ ভাষাটো শুদ্ধকৈ ক'ব পাৰিব লাগিব যদি আজিজুৰ ৰহমান ডাঙৰীয়াও যদি অসমত আছে অসমৰ ভাষা সংস্কৃতি গ্ৰহণ কৰিছে তেখেতে শুদ্ধকৈ ক'ব পাৰিব লাগিব যদি তেখেতে ক'ব পৰা নাই তেখেতে শিকিব লাগিব মই কৈছোঁ এই যাওক মাজত নক'ব মই মাজত নক'ব তেতিয়াতো আপুনি শুনিলে একো মাতে নহয় মাজত আপুনি অলপতে ক'লে মই সংস্কাৰৰ কথা কোৱা নাছিলো আজি আপোনালোকে মোক আপোনালোকে ভাষাৰ জ্ঞান দিব আহিছে ইয়াতে ভাষাৰ জ্ঞানৰ টকশ্ব নহয় আপোনালোকে পইণ্টৰ কথা কওক আজি বিশ্বজিৎ দৈমাৰীৰ কথা আপুনি কিয় নকয় বিশ্বজিৎ দৈমাৰীৰ আজি অসমৰ বিভিন্ন জনগোষ্ঠীৰ লোক আছে বিভিন্ন জনগোষ্ঠীৰ লোকে তেওঁলোকে যেতিয়া অসমীয়া ভাষাটো ক'ব যায় ক'ৰবাত উচ্চাৰণৰ ডিফাৰেঞ্চ হ'ব পাৰে কিন্তু তাৰ কাৰণে আপোনালোকে এই ধৰণৰ কথাবিলাক কৈ থাকিব আৰু মানি ল'ব লাগিব নেকি গতিকে যিটো বিষয়ত আজি আলোচনা সেই বিষয়ত আলোচনা পাতক এই কথাখিনি ক'লে আকৌ বেলেগ প্ৰসংগ মই ভাৰতীয় নাগৰিক যেতিয়া ৰাজহুৱাকে পূৰ্ববংগীয় বুলি কোৱা হ'ব মই পূৰ্ববংগৰ পৰা আহিছো নেকি মোৰ আবেগ নাই নেকি মই সংগ্ৰহ কৰিম নেকি আপুনি পূৰ্ববংগৰ পৰা মানুহ নেকি গতিকে এইবিলাক কথা উত্থাপিত হ'ব আলোচনাৰ বিষয়বস্তুৰ পৰা ফালৰি কাটি গৈ গতিকে এই কথাবিলাক কিয় ক'ব এইবিলাক কথা ডাইৰেক্ট ব্যক্তিগতভাৱে এটেক কৰিব মই অসমীয়া ভাষা সংস্কৃতি গ্ৰহণ কৰিছে অসমীয়া মিডিয়ামত এইটো ৰূপম গোস্বামী ডাঙৰীয়া টানি লৈ গৈছিলে প্ৰসংগ এটা আপুনি কওক মেইন হয় আমাৰ আগৰ বক্তাসকলে কৈছিল যে মানে যিসকল চাকৰি প্ৰাৰ্থীয়ে চাকৰি কথাটো ওলাইছিল সেই কথাটোত মই এটা ক'ব বিচাৰিছিলোঁ তেতিয়াই আচলতে এনেকুৱা হয় যে বৰ্তমানৰ চৰকাৰখনে প্ৰায় ৮০,০০০ৰো অধিক চাকৰি নিযুক্তি দিছে আৰু চৰকাৰখনে দাবী কৰিছে আমাৰ দলেও দাবী কৰিছে বিজেপি দলেও দাবী কৰিছে যে সম্পূৰ্ণ স্বচ্ছ আৰু নিকাভাৱে হৈছে কিন্তু এছাম অসমৰ এতিয়াও ৰাইজ আছে যিসকলে কংগ্ৰেছী সংস্কৃতিৰ পৰা সেই সংস্কৃতিৰ ৰক্ষা কৰিব বিচাৰে যে আমাৰ দলৰ বা কোনো বিজেপি দলৰ বা আমাৰ মিত্ৰতাৰ দলৰ কোনোবা এজন কৰ্মীক তেওঁলোকে চেষ্টা কৰে পইচাটো দি পেলাই যে মোৰ চাকৰিটো হ'ব লাগে
তেনেকুৱা বহুত আছে আছাম কাৰণ সেই সংস্কৃতিটো এতিয়াও আছে বহুত অগপও 10 বছৰ পাৰ আছিল অগপও 10 বছৰ আছিল মই নাই বুলি কোৱা নাই কিন্তু আজিৰ তাৰিখত শুনা গৈছিলে না চাওক মই যদি তেনেকুৱা শুনা গৈছিল আপুনি প্ৰমাণ দিয়ক মইতো সেনেকুৱা কোৱা নাই কিন্তু অগপ দলৰ সময়ত এটা কথা আছিল যে আমাৰ যেতিয়া চৰকাৰ আছিল তেতিয়া আমি মেক্সিমাম অসমীয়া মানুহক নিযুক্তি দিছিলোঁ মেক্সিমাম আমি নিযুক্তি দিছিলোঁ আৰু এতিয়া আজিৰ তাৰিখত চৰকাৰখনে 80,000 নিযুক্তি দিয়া হৈছে গতিকে তাত যদি কৰবাত ধৰা পৰিলেহেঁতেন কোনোবা যদি সঁচাকৈ প্ৰমাণ লয় তেতিয়া বেলেগ কথা যে এনেকুৱা ধৰণৰ চিন্তা চৰ্চাবিলাক চলি থাকিব কাৰণ কংগ্ৰেছী সংস্কৃতিটোৰ শেষ হওঁতে আৰু 10 বছৰ লাগিব সেই সংস্কৃতিৰ মানুহবিলাক লাহে লাহে কমি আহিব আজি ধৰক এই দালাল শ্ৰেণীটো এটা সময়লৈ থাকিব লাহে লাহে কমি আহিব আপোনালোকে চাওক যে APSC কংগ্ৰেছৰ চৰকাৰৰ সময়ত APSCৰ কেলেংকাৰী কিমান হৈছিল কিমানে টকা দি তেওঁলোকে সৰ্বশান্ত হৈ গৈছিল ঠিক তেনেকৈ এতিয়া আমাৰ চৰকাৰখনে আমাৰ মিত্ৰজোঁটৰ চৰকাৰখনে চেষ্টা কৰিছে যে নিযুক্তিও যে বিনা পইচাই পাব পাৰি নিযুক্তিও যে 1 পইচা নিদিয়াকৈ পাব পাৰি সেইটো প্ৰমাণ কৰিবলৈ বিচাৰিছে তেনে ক্ষেত্ৰত দুই এজনেতো এনেকুৱা চেষ্টা কৰিব ধনৰ যিটো দালালি সেইটো চলি থাকিব সেই দালালিটো নচলে তাৰ কাৰণে মই কৈছোঁ যে কংগ্ৰেছী সংস্কৃতিৰ এছাম ব্যক্তি এতিয়াও সেই পইচা দি পেলাই তেওঁলোকে চাকৰি লোৱাৰ মানসিকতাটো আছে কিন্তু তেওঁলোকে ব্যৰ্থ হৈছে তেওঁলোক কিন্তু কংগ্ৰেছী তেওঁলোক ব্যৰ্থ হৈছে মই এইটো বিচাৰিছোঁ তেওঁলোক ব্যৰ্থ হৈছে যে আজি ধৰক কোনোবা বিজেপিৰ কৰ্মী এজনক তেওঁলোকে পইচাটো দিব বিচাৰিছে আৰু তাতে তেওঁলোকে চাকৰিটো নাপায় তেওঁলোকে খুব আস্ফালন কৰিছে কিন্তু বিজেপিৰ মানুহজনে পইচাটো লৈছেতো সেইটো কোনোবাই কৰবাত ল'বও পাৰে নল'ব পাৰে সেইটো আপুনি ক'ব নোৱাৰে কিন্তু তেওঁলোক ব্যৰ্থ হৈছে সেইকাৰণে আস্ফালন কৰিছে আৰু সেইটো কথাবিলাক আমিতো কোৱাই নাই কথাবিলাক যিবোৰ ওলাইছে সেই সংস্কৃতিটো লাহে লাহে নোহোৱা হ'ব চৰকাৰখনৰ এইটো এটা প্ৰচেষ্টা আজি 80,000 চাকৰিটো বিনা পইচাই পাইছেতো এই আপুনি যদি কয় যে এইটো দুৰ্নীতি হৈছে তেতিয়াহ'লে যি টেলেণ্টেড যিসকল 80,000 মানে যুৱক যুৱতীয়ে চাকৰি পালে তেওঁলোকক অপমান কৰা হ'ব নহয় গতিকে সেইটো কেতিয়াও চাকৰি পোৱাসকলে দুৰ্নীতি লিপ্ত হৈ চাকৰি গৈছে বুলি কোৱা নাই কিন্তু চাকৰিৰ নামত যে এখন বজাৰ চলি আছে লেনদেনটো হৈছে 40 লাখ টকা দিয়া বুলি আমাৰ এই সংস্কৃতিটো লাহে লাহে নোহোৱা হ'ব একেদিনাই কোনো এটা কাম একেদিনাই শেষ কৰিব নোৱাৰি লাহে লাহে হ'ব মই এইটোৱে কৈছোঁ আৰু এটা কথা মই ক'ব বিচাৰিছোঁ যে আজিৰ ৰহমান ডাঙৰীয়াই ক'লে নে যে উন্নয়নে হোৱা নাই আৰে তেখেতে দেখাই নাই উন্নয়ন কি বস্তু গৌৰৱ কৰোঁ ন মই সদৌ অসম ছাত্ৰ সন্থাত আছিলোঁ যে আমি সদায় আন্দোলন কৰোঁ যে অসমত আপোনাৰ ৰেলৰ লাইন বৈদ্যুতিকৰণ কৰিব লাগে আরে কংগ্রেস সরকার 16 বছর থাকিল এদিনও নকৰিলে এটা সময় আন্দোলন আছিল মিটার গৰ সরকার আহাৰ পিছত এতিয়া গুটে অসমত বৈদ্যুতিকৰণ হ'ল স্বাভাবিক কথা ডাবল লাইন হ'ল না সময় গলে হ'ব দলং আপনি কেইখন হ'ল আপনি চাওক শুন এটা সময় মিটার গজ আছিল ব্ৰডগজ কেতিয়া আছিল ব্ৰডগজ আমাৰ দিনত আছে ব্ৰডগজ আমি কন্টিনিউয়াস মই কৈছো গভৰ্নমেন্ট কন্টিনিউয়াস প্ৰসেস আজি 4 লেন ৰাস্তা গভৰ্নমেন্ট কন্টিনিউয়াস প্ৰসেস উন্নয়ন গভৰ্নমেন্ট কন্টিনিউয়াস কিমান কোন এটা নিজে কৰা বস্তু নহয় টেষ্টটো আহিব লাগিব উন্নয়ন বিলাক কন্টিনিউয়াস এটো ঠিক আছে চলুন দেখা অব্যাহত থাকিব আমাৰ এই বিষয় আলোচনা সময় আছে আন এটা আছো বাণিজ্যিক বিৰতি পাছত আমি পুনৰ উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ শেষ অংশলৈ সময় কম আছে চমুকৈ মই জানিব বিচাৰিছোঁ দিগন্ত বৰ্মন ডাঙৰীয়া শেষৰটো মন্তব্য কওক যিটো প্ৰসংগৰে আমি আৰম্ভ কৰিছিলোঁ যে বিজেপিৰ যি আভ্যন্তৰীণ এতিয়া সংঘাত দেখিবলৈ পোৱা গৈছে ইয়াৰ বাবে এতিয়া ইয়াৰ সুযোগো বিৰোধীয়ে গ্ৰহণ কৰিব পাৰিব নেকি ৰাজনৈতিকভাৱে কাৰণ বহু সময় ধৰি ৰাজনৈতিকভাৱে বিৰোধী দুৰ্বল হৈ থকা পৰিলক্ষিত হৈছিল এতিয়া আপোনালোকে চাওক যে যিটো সমষ্টি নিৰ্ধাৰণৰ পিছত যিটো ক্ৰিয়া প্ৰতিক্ৰিয়া হৈছে বিজেপিৰ আভ্যন্তৰীণ ক্ষেত্ৰত এইটো লাহে লাহে বিস্তাৰিত হৈ গৈছে আমি দেখিছোঁ ৰাজেন গোহাঁই ডাঙৰীয়া সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া অশোক শৰ্মা আজি মই দেখিলোঁ ৰমাকান্ত দেউৰী লাহে লাহে এইটো বাঢ়ি যাই থাকিব আৰু এই ক্ষোভটো প্ৰশমিত কৰিব খুজিলেও বিজেপিয়ে এইটো কিন্তু তেওঁলোকৰ মনত ৰৈ যাব আৰু যিটো কথা এখেতে কৈছিলে আমাৰ গোস্বামী ডাঙৰীয়াই যে আমাৰ 45 লাখ কাৰ্যকৰ্তা এটা কথা মনত ৰাখিব যে মাত্ৰ এটা দিয়াচলাৰ কাঠিয়ে এটা সংসাৰ জ্বলাই দিব পাৰে
গতিকে এটা সৰু কথাৰ দ্বাৰাই ৪৫ লাখ কাৰ্যকৰ্তাই আপোনালোকৰ গোটেইখিনি শেষ কৰি পেলাব পাৰে আৰু ইয়াৰ কাৰণে আমাৰ ৰাইজে আমাক চাই আছে ৰাইজে লক্ষ্য কৰি আছে যে বিজেপিয়ে বৰ্তমান কি কৰি আছে এইটো ৰাইজে লক্ষ্য কৰি আছে আমাকো বিদায় দিছে স্বাভাৱিক কথা আমাক আউট কৰি দিছে এতিয়া বিজেপিক লক্ষ্য কৰি আছে আৰু এইটো মই ভাবোঁ ৰাইজে এই ক্ষেত্ৰত মুঠেই সুখী নহয় ইয়াৰ ফল তেওঁলোকে এইবাৰ ২০২৪ নিৰ্বাচনত নিশ্চিতভাৱে পাব নাই মই অন্য নকওঁ বিশেষ নকওঁ আজি ভূপেন বৰাই ডাঙৰীয়াৰ বক্তব্যত মই শুনিবলৈ পালোঁ তেখেতে ক'লে যে ২০২৬ চনত ইয়াত কংগ্ৰেছ আহিব তাৰমানে ২৪টো আমাক ৱাক অভাৰ দি দিলে তাৰমানে কাৰণ আহিবলগীয়া নিৰ্বাচনটো ২৪ এতিয়া ২৪ৰ বিষয়ে একো নক'লে তেওঁ ২৬ৰ কথা ক'লে এতিয়া ইয়াৰ পৰা সম্পূৰ্ণ এই কথাটো গম পায় যে আজি বিৰোধীয়ে সম্পূৰ্ণ তেওঁলোকে জানে আৰু সেইকাৰণে যিবিলাক কথাত মাত পাতিব লাগে সেইবিলাক কথাত তেওঁলোকে মাত পাতিব পৰা নাই আমাৰ অভ্যন্তৰীণ বিষয়ত বেছি মূৰত ভুমুৰটো সোমাই ঘৰখন চাই আছে তাৰমানে বিজেপিয়ে কি কৰি ঠিক আছে আজিজুৰ ৰহমান 1 মিনিট সময় আছে আমি এইটোৱে ক'ম যে যিটো তেখেতসকলৰ ভিতৰত যিটো কাজিয়া হৈ আছে এই কাজিয়াখিনি ৰাজহুৱাকৈ প্ৰকাশ কৰি দিয়াটোৱেই আমাৰ অসমবাসীৰ কাৰণে আজি সৌভাগ্য এইটোৱে হৈছে যে আমি যিবিলাক বিৰোধীয়ে যিবিলাক অভিযোগ উত্থাপিত কৰি আহিছিলোঁ যে তেখেতসকলে গণতন্ত্ৰ বিশ্বাস নকৰে তেখেতসকলে মূল্যবোধৰ ৰাজনীতি তেওঁলোকে বিশ্বাস নকৰে এই কথাবিলাক এতিয়া প্ৰমাণিত হৈ গৈ আছে গতিকে আমি কওঁ যে অসমৰ জনতাই ২০২৪ চনৰ নিৰ্বাচনত ২০২৬ চনৰ নিৰ্বাচনত এই তেখেতসকলে যিটো আমাক জনসাধাৰণক যিটো মিছা কথা কৈ যি আভুৱা বাঢ়ি পিনি যি ভোট লৈ আছিলে এই কথাখিনি প্ৰমাণিত হৈ যাব ২০২৪ বা ২০২৬ মই এইটো বিষয়ে এইটো ভাবোঁ যে এইটো সংবাদ মাধ্যমৰ কাৰণে এটা মুখৰোচক কথা চৰকাৰখনে বৰ্তমান উন্নয়নৰ কামত অগ্ৰগতি লাভ কৰিছে গতিকে মানে গোটেই এইবিলাক কাম কাটিব আৰু অসমৰ ৰাইজে কিন্তু আল্টিমেটলি গৈ আমাৰ মিত্ৰজোঁট চৰকাৰখনকে গুৰুত্ব দিব ২০২৪ কওক ২০২৬ ধন্যবাদ আমাৰ উন্নয়নৰ কাৰণে কাম হ'ব ধন্যবাদ জ্ঞাপন কৰিছোঁ আটাইকে এই গুৰুত্বপূৰ্ণ আলোচনাত অংশগ্ৰহণ কৰাৰ বাবে যদিও এটা ৰাজনৈতিক দলৰ আভ্যন্তৰীণ বিষয় কিন্তু এটা ৰাজনৈতিক দল ৰাইজৰ লগত জড়িত হৈ গঠিত হৈছে গতিকে ৰাইজে স্পষ্টীকৰণ বিচাৰে লক্ষণীয় হ'ব এই বিদ্ৰোহৰ দাবানল বৃদ্ধি হ'ব তালিকা দীঘলীয়া হ'ব নে হাম কাটিব আজি সবিয়াহৰ পৰা শান্তনু মহন্ত বিদায় লৈছোঁ ধন্যবাদ